অন্ন, বস্ত্ৰ আৰু বাসস্থান এই তিনিবিধ হৈছে আমাৰ মানুহৰ মৌলিক প্ৰয়োজন। এই মৌলিক প্ৰয়োজনৰ ভিতৰত অন্ন বা খোৱামুঠি যোগাৰ কৰাৰ কাৰণে আমি জন্মৰ পৰা মৃত্যুলৈকে এটা দীঘলীয়া সময় আমি সংগ্ৰাম কৰিব লগা হয় আৰু এই সংগ্ৰামৰ ফলশ্ৰুতিতে আমি গোটেই জীৱন ভালদৰে খাই মেলি থাকিব পাৰোঁ। এতিয়া কথা হৈছে যে আমি যি খাদ্য খাই জীয়াই থাকো বিভিন্ন বয়সত আমাৰ খোৱাৰ খাদ্যৰ পৰিমাণবিলাক বা খোৱাৰ খাদ্যৰ কোৱালিটিবিলাক বেলেগ হয়, কিন্তু এই খোৱা খাদ্যসমূহ সঠিক মাত্ৰাত যদি আমি খাবলৈ নিশিকো বা নাখাওঁ বা হয়তো খোৱাৰ অভাৱত পৰি কেতিয়াবা মানুহৰ স্বাস্থ্যৰ অৱনতি হয়, কেতিয়াবা হিচাপতকৈ বেছি খাদ্য খোৱাৰ ফলত হয়তো মানুহৰ বিভিন্ন সমস্যাই দেখা দিয়ে। সো এনেকুৱা ধৰণৰ কথাবোৰ আজি আমাৰ চিন্তা কৰি চোৱাৰ সময় আহি পৰিছে, কাৰণ দেখা পোৱা গৈছে যে স্বাস্থ্য কেন্দ্ৰসমূহত বিভিন্ন মানুহে যি বেমাৰ আজাৰ লৈ ওচৰলৈ আহে তেতিয়া এই খোৱা খাদ্যসমূহৰ ফলতেই যে কিছুমান বেমাৰৰ সৃষ্টি হৈছে সেই কথাখিনি ইতিমধ্যে আমাৰ প্ৰমাণিত হৈছে। যেনে আজিৰ সময়ত মানুহৰ হাই প্ৰেছাৰ, হাৰ্টৰ অসুখ বা ডায়েবেটিছ, প্ৰধানতঃ এই যিখিনি অসংক্ৰামক ৰোগ বা নন কমিউনিকেবল ডিজিজ, এই নন কমিউনিকেবল ডিজিজৰ মুখ্যতঃ যে কাৰণ আছে সেইখিনি কাৰণে হৈছে আমাৰ খোৱা খাদ্যৰ হয়তো হিচাপতকৈ বেছি মাত্ৰাত খোৱা হৈছে বা সঠিক মাত্ৰাত খোৱা হোৱা নাই বা আমাৰ যিটো বেলেঞ্চ ডায়েট আমি কৰিব লাগে এই কথাখিনিৰ অভাৱৰ কাৰণে লাহে লাহে আমাৰ সমাজত এই বেমাৰসমূহৰ যিখিনি মাত্ৰা এই মাত্ৰাখিনি বাঢ়ি গৈছে। গতিকে এই গোটেই কথাখিনিৰ ওপৰত নজৰ ৰাখিয়ে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনসাধাৰণৰ মাজত সজাগ সৃষ্টি কৰাৰ কাৰণে এবিধ বিশেষ কেম্পেইন লৈ আমাৰ সমাজলৈ আহিছে বা স্বাস্থ্য কেন্দ্ৰসমূহলৈ আহিছে, আৰু সেইটো হৈছে ইট ৰাইট কেম্পেইন। অৰ্থাৎ আমি সঠিকভাৱে কিদৰে আমি খাব পাৰোঁ, সঠিকভাৱে কিদৰে খাদ্যসমূহ আমি বাছনি কৰিব পাৰোঁ বা যিখিনি ভেজাল খাদ্য তাক কিদৰে আমি চিনাক্ত কৰিব পাৰোঁ, এই গোটেই কথাখিনি সামৰিয়ে আমাৰ ইট ৰাইট কেম্পেইনটো আমাৰ আৰম্ভ কৰা হৈছে। এই ইট ৰাইট কেম্পেইনটো প্ৰধানকৈ আমাৰ স্বাস্থ্যকৰ্মীসকলে জনসাধাৰণৰ মাজত এটা সজাগতাৰ সৃষ্টিৰ কাৰণে এটা প্ৰচাৰ অভিযান বা হেণ্ডছ অন টিপছ হিচাপে কিছু কাম কৰাৰ প্ৰয়াস কৰা হৈছে। আমি যিখিনি খাদ্য খাওঁ বুলি আমি হাতত লওঁ এই খোৱা খাদ্যখিনি মূলতঃ আমি চাব লাগিব কি যে সঠিক খাদ্য হয়নে নহয়, আৰু দ্বিতীয়তে তাত কোনো ভেজাল খাদ্য সোমাই আছে নেকি ইয়াক বাছনি কৰাটো আমাৰ খুব জৰুৰী কথা। গতিকে কিদৰে আমি সঠিক খাদ্য আমি বাছি উলিয়াব লাগিব আৰু ভেজাল খাদ্য কিদৰে চিনাক্ত কৰিব লাগিব এই দুটা কথাত আমি প্ৰধানকৈ জোৰ দিব লাগিব। লগতে বেলেঞ্চ ডায়েট কিদৰে আমি কৰিব লাগে, আমি খোৱাৰ সময়ত কেনেকুৱা নিয়ম মানি চলিব লাগে বা বেলেঞ্চ ডায়েট কেনেকৈ চিনাক্ত কৰিব লাগে, এটা ফুড পিৰামিড আমি কিদৰে বুজি পাব পাৰোঁ। যদি প্ৰতি ঘৰতে আমি ফুড পিৰামিডৰ এটা কনচেপ্ট দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় মানুহে এই খোৱা খাদ্যৰ ওপৰত যি সম্যক ধাৰণা তেওঁলোকে ল'ব পাৰিব। আৰু ইট ৰাইট কেম্পেইনৰ মূল উদ্দেশ্য আমাৰ সেইখিনিয়ে, যাতে খোৱা খাদ্যৰ জৰিয়তে হ'ব পৰা যিখিনি আমাৰ বেমাৰ আজাৰ তাক কিছু পৰিমাণে হ'লেও কণ্ট্ৰল কৰিব পৰা যায়। নমস্কাৰ, মই কুলেন কলিতা, এজন MPW স্বাস্থ্যকৰ্মী। আজি মই ইট ৰাইট কেম্পেইনৰ লগত জড়িত যিখিনি কথাৰ জৰিয়তে আমাৰ জনসাধাৰণৰ মাজত খোৱা খাদ্যৰ সঠিক নিৰ্বাচন আৰু ভেজাল খাদ্যৰ চিনাক্তকৰণৰ যি সাধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে সজাগতা বৃদ্ধি কৰিব পাৰি তাৰ ক্ষুদ্ৰ প্ৰয়াস কৰাৰ কাৰণে মই আজি এই ভিডিঅ'টোত আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আশা কৰিছোঁ যিকেইটা ভিডিঅ'ৰ জৰিয়তে মই ইট ৰাইট কেম্পেইনৰ গোটেই কথাখিনি সামৰি ল'ব বিচাৰিছোঁ আটাইকেইটা ভিডিঅ' আপোনালোকে আদৰি ল'ব আৰু সজাগতা বৃদ্ধিৰ কাৰণে জনসাধাৰণৰ মাজত এৰি দিব।